খাৰুপেটীয়া মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত আমছুৰ বৃহৎ সফলতা। সভাপতি সাধাৰণ সম্পাদককে আদি কৰি 8টা পদত বিজয়ী। দৰঙৰ পূব প্ৰান্তত অৱস্থিত খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আমছু আৰু NSUIয়ে বিভিন্ন দল সংগঠনৰ সমৰ্থনত নিজৰ নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ UDSFে নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আমছুৰ সমৰ্থিত প্ৰাৰ্থীক সমৰ্থন আগবঢ়ায়। আনহাতে NSUIৰ সমৰ্থিত প্ৰাৰ্থীক নেমছুৱে সমৰ্থন আগবঢ়ায়। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত আমছু, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ UDSF আৰু মোছৰ সমৰ্থিত জাবেদ আলী সভাপতি, নজমুল হক সাধাৰণ সম্পাদক, অকিবুল হুছেইন সহকাৰী সাধাৰণ সম্পাদক, আব্দুল আজাদ আলোচনী সম্পাদক, হাজেৰা খাতুন খেল বহী বিভাগ, আকবৰ আলী তৰ্ক সম্পাদক, আব্বাছ আলী ছাত্ৰ জিৰণি কোঠা, চকিনা খাতুন ছাত্ৰী জিৰণি কোঠা বিভাগত জয়লাভ কৰে। আনহাতে NSUI আৰু নেমছুৰ সমৰ্থিত ৰেজ্জাক আলী সাংস্কৃতিক সম্পাদক আৰু ৰাকিবুল হুছেইন খেল বহী বিভাগ জয়লাভ কৰে। উল্লেখযোগ্য যে খাৰুপেটীয়া মহাবিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰাই ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আমছুৱে প্ৰাৰ্থিত্ব আগবঢ়াই আহিছে। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আমছুৱে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। আজি আমাৰ কাৰণে এক ঐতিহাসিক দিন। জাজি খাৰুপেটীয়া মহাবিদ্যালয়ত ছাত্ৰ একতা সভা নিৰ্বাচনত আমাৰ সমৰ্থিত 9জন প্ৰাৰ্থীৰ ভিতৰত 8জন প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিছে আৰু এজন প্ৰাৰ্থীকো আমি জিকা বুলি ক'ব লাগিব যে মাত্ৰ 2টা ভোটৰ ব্যৱধানত এখেতক পৰাস্ত বুলি ঘোষণা কৰিছে। আমি দাবী উত্থাপন কৰিছিলোঁ যে ৰিকাউণ্টিং লাগে। এইটো এটা সাংবিধানিক প্ৰক্ৰিয়া। যেতিয়া কোনোবাই এজন প্ৰাৰ্থীয়ে কাউণ্টিঙত সন্তুষ্ট নহয় তেতিয়া ৰিটাৰ্ণিং বিষয়ালৈ যদি লিখিত আবেদন জনায় সেইটো ৰিকাউণ্টিং হ'ব লাগে। কিন্তু খাৰুপেটীয়া মহাবিদ্যালয়ৰ নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াজনে এইটো পোনচাতে নস্যাৎ কৰি এক স্বৈৰাচাৰী শাসনৰ এক উদাহৰণ দাঙি ধৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে হওক আইনীভাৱে হওক আমি প্ৰক্ৰিয়া হাতত ল'ম। প্ৰথমতেই আজিৰ এই বিজয়ৰ কাৰণে খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই আমছু সমৰ্থিত প্ৰাৰ্থীসকলক সহায় সহযোগিতা কৰাত সমৰ্থন যোগোৱা বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ সমূহ কৰ্মকৰ্তা নেতৃবৃন্দলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মই আজিৰ এই সাধাৰণ নিৰ্বাচনত খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আমছুৰ সমৰ্থিত প্ৰাৰ্থীসকলক বিপুল ভোটত বিজয়ী কৰাৰ কাৰণে আমি আমছুৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অভিভাৱকসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলেও আমছুৰ প্ৰতি যি বিশ্বাস ৰাখিলে আৰু আমাৰ প্ৰাৰ্থীসকল বিজয়ী কৰা তেওঁলোকে যি সহায় কৰিলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা ভুল ধাৰণা। আমাৰ আজি এই যি বৃহৎ জয়, এই জয় খাৰুপেটীয়া মহাবিদ্যালয়ৰ জয়, এই জয় খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ জয়। গতিকে আমি আগতেও কৈছোঁ আৰু এতিয়াও কৈ আছোঁ যে খাৰুপেটীয়া মহাবিদ্যালয় আমছুৱে প্ৰতিষ্ঠা কৰিছিল। আমাৰ যিসকল বিশিষ্ট ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছিল তেওঁলোকৰ যি ধোঁৱা আছে আমছুৰ প্ৰতি, আমছুৱে সেই জন্মলগ্নৰ পৰা আজিৰ তাৰিখলৈকে এই মহাবিদ্যালয় সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত সকলো সময়তে কাম কৰি আছে।